নমস্কাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিয়নো প্ৰকৃতি এতিয়া ৰুষ্ট হৈ পৰিছে প্ৰকৃতি এতিয়া কাল ৰূপ ধাৰণ কৰিছে যিকোনো মুহূৰ্তত বতৰ এইবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েলো এলাৰ্ট আজি দিনটোত আকাশ ঘাইকৈ ডাঙৰীয়া হৈছে আৰু ঠায়ে ঠায়ে কিনকিনিয়াৰ পৰা ধাৰাসাৰ বৰষুণ দিয়া আৰম্ভ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ঘণ্টাত 40 কিলোমিটাৰ গতিবেগেৰে ধুমুহা অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 12 মে পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি অসমৰ লগতে উত্তৰ পূবতো হ'ব ধুমুহা বৰষুণ কোন জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে তাৰ তথ্য জনোৱা হৈছে কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা বৰপেটা লগতে চিৰাং বঙাইগাঁও বাক্সা বজালী নলবাৰী কামৰূপ মেট্ৰ কামৰূপ গ্ৰাম্যকে ধৰি তামুলপুৰ লখিমপুৰ ধেমাজি মাজুলী পশ্চিম কাৰ্বি আংলং শোণিতপুৰ বিশ্বনাথ নগাঁও ডিমা হাছাওকে ধৰি আন কেইবাখনো জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে হুজাইতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে পশ্চিম কাৰ্বি আংলঙতো পূব কাৰ্বি আংলঙতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু ঘণ্টাত 60 কিলোমিটাৰ গতিবেগেৰে কাল ঘূৰ্ণি ধুমুহা অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই